এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। 15 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা এডি তাৰিখ লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। 27 ছেপ্টেম্বৰৰ পৰা প্ৰাৰ্থীয়ে পৰ্টেলত OMR চিটত আবেদন কৰিব পাৰিব। উত্তৰ বহি 28 ছেপ্টেম্বৰত সেৱাৰ ৱেব পৰ্টেলত প্ৰকাশ কৰা হ'ব বুলি জনায়। নগাঁও আৰক্ষীৰ জালত ভুৱা ৰাজচক্ৰ বিষয়া। প্ৰবঞ্চক মহিলাগৰাকীৰ নাম ৰাজশ্ৰী দেৱী। নগাঁও জিলা সত্ৰৰ ন্যায়াধীশৰ আদালতৰ কৰ্মচাৰী ৰাজশ্ৰী দেৱী এগৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰিছিল 1.5 লাখ টকা। জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চাকৰি দিয়াৰ নামত লৈছিল ধন। বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুলাল বৰাক। কীৰ্তিনগৰ থানাৰ পৰা 30 হাজাৰী ন্যায়ালয়লৈ নিয়া হ'ব বৰাক। ঢিঙৰ লাঙিয়াত পথ দুৰ্ঘটনা। মটৰচাইকেল আৰু টাটা মোবাইল বাহনৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত এজন। সংকটজনক অৱস্থাত আন এজনক চিকিৎসালয়লৈ প্ৰেৰণ। সোণাপুৰৰ ক্ষেত্ৰীৰ কয়লাশিলত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত ক্ষেত্ৰীৰ পৰা তেতেলীয়া অভিমুখী মটৰচাইকেল। নিয়ন্ত্ৰণ হেৰুৱাই দোকানৰ সন্মুখৰ বেঞ্চত খুন্দা তীব্ৰবেগী বাইকৰ। দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক।